মাত্ৰ 21 দিন আপুনি এইখিনি বিধি এইখিনি কাম কৰক আপোনাৰ ঘৰখন স্বৰ্গলৈ ৰূপান্তৰ হ'ব নহয় জানো আমি ঘৰত বাস কৰোঁ ঘৰখনৰ বায়ুমণ্ডল যেতিয়া তীৰ্থস্থানৰ দৰে হৈ থাকিব সেইখন ঘৰত সুখ শান্তি আনন্দ শক্তি পবিত্ৰতা দিব্যতা সফলতা সন্তুষ্টতা আৰু ভাগ্যই কি কৰিব প্ৰথম স্থান লাভ কৰিব সেই ঘৰখনৰ সন্তান সদায় আজ্ঞাকাৰী বুদ্ধিমান হ'ব সেই ঘৰখনৰ প্ৰতিটো আত্মাৰ মাজত মধুৰতা নম্ৰতা একত্ৰতা বিৰাজ কৰিব সেই ঘৰখনৰ প্ৰতিটো আত্মা নিৰোগী হ'ব মানসিকভাৱে সুস্থ সবল আৰু শক্তিশালী হ'ব গতিকে আমিতো বিচাৰো আমাৰ জীৱনত শান্তি স্থাপনা হওক গতিকে শান্তি আপোনাৰ দ্বাৰা স্থাপনা হ'ব পাৰে একো ডাঙৰ কথা নহয় কাৰণ শান্তি প্ৰেম আনন্দ সুখ কিনিবলৈ পোৱা বস্তু নহয় হে আমি সকলোৱে জানো নহয় জানো গতিকে আহকচোন আমি কেইটামান পাৱাৰফুল সংকল্প ৰাতিপুৱা যদি ঘৰখনৰ মাজভাগত বহি পেলাই কৰোঁ আপুনি 21 দিন কৰি চাওক দেখিব আপোনাৰ ঘৰখনৰ ভাইব্ৰেশ্যন প্ৰকম্পন এক তীৰ্থস্থান মন্দিৰ মছজিদ গীৰ্জা নামঘৰ গুৰুদ্বাৰাৰ দৰে আপোনাৰ এক পবিত্ৰ প্ৰকম্পনলৈ ৰূপান্তৰিত হ'ব দেখে আপুনি ৰাতিপুৱা অমৃতবেলা ব্ৰহ্মা মুহূৰ্ত এই সময়খিনিয়ে হৈছে জীৱনৰ সকলোতকৈ চূড়ান্ত আৰু অতি আপোনাৰ কি বুলি ক'ম মানে আমাৰ বাবে বৰ লাভজনক সময় এই সময়খিনিতে আপুনি সকলো নিৰ্মাণ কৰি ল'ব পাৰে গতিকে ৰাতিপুৱা আপুনি ঘৰখনৰ ভিতৰত সাপোজ আপোনাৰ ঘৰখন ডাঙৰ আপুনি আপোনাৰ হল ঘৰ আছে সেই হল ঘৰটোৰ মাজত আপুনি চকী এখন পাৰি পেলাই বহক বহি পেলাই আপুনি অমৃতবেলা কিয় কৰিব লাগিব কাৰণ আপুনি যদি সকলোৱে সাৰ পোৱাৰ পিছত কৰে আপোনাৰ ডিস্টাৰ্ব হ'ব নহয় জানো শব্দ হ'ব সকলোৱে সাৰ পোৱাৰ পিছত তেওঁলোকৰ মনৰ যি ভাইব্ৰেচন সেইবিলাকো আপোনালৈ আহিবলৈ আৰম্ভ কৰিব সেইভাবে কোনো নুঠুতে আপুনি উঠক উঠি ঘৰখনৰ মাজত হল ঘৰৰ মাজত আপুনি এখন চকী পাৰক সেইখন যিখন চকী আপুনি ব্যৱহাৰ কৰিব সেইখন চকী যেন আপুনি সদায় ব্যৱহাৰ কৰে তাৰ প্ৰতি অকমান টেনচন ৰাখিব ই কোনো নিয়ম নহয় কিন্তু তথাপি সেইখন চকী যেন আপুনি ব্যৱহাৰ কৰে তাৰ প্ৰতি আপুনি সতৰ্ক হ'ব তাৰ পিছত আপুনি বহি পেলাই প্ৰথমতে যদি আপোনাৰ মন যায় এটা সৰু ইনস্ট্ৰুমেন্টাল মিউজিক আপুনি লগাব পাৰে আপুনি যদি ইউটিউবত লিখে যে বিকে ইনস্ট্ৰুমেন্টাল মিউজিক আপুনি দেখিব বহুত ইনস্ট্ৰুমেন্টাল মিউজিক আহে কম সাউণ্ডত আপুনি লগাব পাৰে আৰু যদি আপুনি ইনস্ট্ৰুমেন্টাল মিউজিক নোহোৱাকৈ কৰিব বিচাৰে ওয়েল এণ্ড ফাইন কোনো প্ৰবলেম নাই ঠিক আছে বহি পেলাই আপুনি সৰ্বপ্ৰথমে দীঘলকৈ উশাহ ল'ব ৰিলেক্স হ'ব আৰামত বহিব একদম হালকা হৈ বহিব লাগিলে ভৰি উঠাই বহিব পাৰে আপুনি সোফা সেটতো বহিব পাৰে য'তে ত'তে বহিব পাৰে সৰ্বপ্ৰথমে ক'ব মই শান্ত স্বৰূপ শান্তি মোৰ স্বধৰ্ম শান্তি মোৰ জনমসিদ্ধ অধিকাৰ শান্তি মোৰ ব্যক্তিত্ব শান্তি মোৰ পৰিচয় শান্তি মোৰ জনমসিদ্ধ অধিকাৰ মই দুখ হৰ্তা সুখকৰ্তা মই নিৰাকাৰ ঈশ্বৰৰ সন্তান মই দুখহৰ্তা সুখকৰ্তা মহাবীৰ আত্মা মই পৰম সন্তুষ্ট আত্মা মই সদা বিজয়ী আত্মা মই মাষ্টাৰ সৰ্বশক্তিমান মই প্ৰতিটো সময়ত সন্তুষ্ট হৈ থাকো মোৰ জীৱনত যি আছে বহুত আছে মই সদা সন্তুষ্ট আৰু সফলতা মূৰত আত্মা মই যি কৰ্ম কৰোঁ মই তাতেই সফল হওঁ মই নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ সন্তান তাৰ পিছতে আপুনি আকাশ মাৰ্গত কল্পনাৰ তৃতীয় নেত্ৰৰে আপুনি কল্পনাৰ চকুৰে চাবলৈ চেষ্টা কৰিব আকাশ মাৰ্গত এটা জ্যোতি এটা তৰাৰ দৰে উজ্জ্বল পোহৰ আপোনাৰ লগত কানেকশ্যন হ'বলৈ বিচাৰিছে সেয়াই পৰমাত্মা আপুনি তৃতীয় নেত্ৰৰে চাবলৈ চেষ্টা কৰিব আৰু সেইভাবে ৰাজযোগৰ প্ৰশিক্ষণটো লোৱাটো অতি আৱশ্যক ৰাজযোগ মেডিটেশ্যনৰ দ্বাৰা আপোনাক সেই পৰমাত্মাৰ যিটো সত্তা সেইটোক আপুনি স্পষ্টকৈ দেখিবলৈ আপুনি সক্ষম হ'ব আপোনাৰ কাষত থকা প্ৰজাপিতা ঈশ্বৰী ব্ৰহ্মকুমাৰী বিশ্ববিদ্যালয়লৈ গৈ আপুনি সেই প্ৰশিক্ষণ বিনামূলীয়াকৈ অতি সোনকালে ল'ব পাৰে
আপুনি দেখিব আকাশ মাৰ্গৰ পৰা নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ মহাজ্যোতি তাৰ পৰা দেখিব আপোনাৰ সাতু ৰঙীন সাতটা ৰঙৰ জ্যোতি আপোনাৰ মস্তকমণিত পৰিছে চেষ্টা কৰিব দেই মস্তকমণিত পৰিছে আৰু মুহূৰ্ততে আপুনি মহা শক্তিশালী সন্তুষ্টতা মূৰত শীতল স্থিৰ ভাগ্যশালী পবিত্ৰতা কল্যাণকাৰী ৰূপলৈ আপুনি অনুভৱ কৰক আপুনি ৰূপান্তৰ হ'বলৈ চেষ্টা কৰিছে তাৰ পিছতে আপুনি কৈ যাব এফালৰ পৰা এইখিনি কথা পৰাপক্ষত লিখি ল'ব যে হে মোৰ পিতা মোৰ এই তন মন ধন পৰিয়াল পৰিজন এই ঘৰ তোমাক সমৰ্পণ হে পিতা আজিৰে পৰা মই মোৰ সৰ্বস্ব তোমাক সমৰ্পণ কৰিছোঁ অৰ্পণ কৰিছোঁ দে ঈশ্বৰক অৰ্পণ কৰি দিয়ক এয়া সকলো তোমাৰ আপুনি তৃতীয় নেত্ৰৰে দেখক লাহে লাহে সেই পৰমাত্মা যি আপুনি দেখিছে জ্যোতি সেই পোহৰ লাহে 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 আহি আপোনাৰ ঘৰত অৱতৰণ কৰিছে আপুনি তৃতীয় নেত্ৰৰে চাবলৈ চেষ্টা কৰিব দেই যে অৱতৰণ কৰিছে আৰু মুহূৰ্ততে আপোনাৰ ঘৰখন প্ৰকাশময় হ'বলৈ আৰম্ভ কৰিছে পোহৰ এক মহাজাগতিক পোহৰেৰে আপোনাৰ ঘৰখন এক শক্তিশালী স্তম্ভলৈ ৰূপান্তৰিত হৈছে আপুনি ক'ব মোৰ এই ঘৰ নহয় এয়া তীৰ্থস্থান এয়া স্বৰ্গ এই স্বৰ্গত স্বয়ং নিৰাকাৰ পৰম পিতা পৰমাত্মাই অৱতৰণ কৰিছে হে পিতা তোমাক স্বাগতম মোৰ তন মন ধন জন পৰিয়াল পৰিজন সকলো তোমাক সমৰ্পণ মোৰ ঘৰখনৰ প্ৰতিটো কোণত শান্তি নিবাস কৰিছে মোৰ ঘৰখন মুহূৰ্ততে শান্তি কুণ্ডলৈ ৰূপান্তৰ হৈছে ইয়াত থকা প্ৰতিটো আত্মা শান্ত আজ্ঞাকাৰী বুদ্ধিমান মোৰ ঘৰখনত থকা প্ৰতিটো আত্মাৰ মাজত মধুৰতা নম্ৰতা একত্ৰতা আৰু মিলাপ্ৰীতি বিৰাজমান হৈ পৰিছে মোৰ ঘৰখনত থকা প্ৰতিটো আত্মা শান্ত স্বৰূপ নিৰোগী কল্যাণকাৰী বুদ্ধিমান আৰু সফলতা মূৰত এই ঘৰ স্বয়ং স্বৰ্গলৈ ৰূপান্তৰ হৈছে মোৰ ঘৰখনৰ কোণে কোণে সুখ শান্তি আনন্দ শক্তি পবিত্ৰতা দিব্যতা প্ৰকম্পন হ'বলৈ আৰম্ভ কৰিছে হে পিতা পৰম পিতা পৰমাত্মা তোমাক মোৰ এই ঘৰ সংসাৰ সৰ্বস্ব সমৰ্পণ কৰিছোঁ মোৰ এই ঘৰখনত যি সিদ্ধান্ত ল'ম প্ৰতিটো আত্মাই লোৱা সিদ্ধান্ত সঠিক আৰু শুদ্ধ হ'ব য'ত পৰমাত্মাৰ সহযোগ থাকিব আজিৰে পৰা এই ঘৰত সদায় পজিটিভ বাতাবৰণ বিৰাজ কৰি থাকিব মই মোৰ এই ঘৰত কেতিয়াও বেয়া কথা নাপাতো বেয়া নুশুনো বেয়া নাচাওঁ বেয়া নকওঁ মই সৰ্বশক্তিমান মই মাষ্টাৰ সৰ্বশক্তিমান জ্ঞান শান্তি সুখ আনন্দৰ সাগৰ নিৰাকাৰ পৰম পিতা পৰমাত্মাৰ সন্তান এনেদৰে আপুনি ভাবি কল্পনা দৃষ্টিৰে দেখিব পৰমাত্মাৰ পোহৰ আৰু জ্যোতি আপোনাৰ ঘৰখনৰ প্ৰতিটো আত্মাৰ মস্তকমণিত গৈ পৰিছে আৰু মুহূৰ্ততে প্ৰতিটো আত্মা সুখ শান্তি আনন্দ শক্তি পবিত্ৰতা দিব্যতা সফলতা সন্তুষ্টতালৈ ৰূপান্তৰ হৈছে এনেদৰে আপুনি ঘৰখনৰ বায়ুমণ্ডলটো সম্পূৰ্ণ আপুনি ঈশ্বৰীয় কৰি তোলক এমাহ কৰক আপুনি প্ৰতিদিনে কৰক ৰাতিপুৱা শুই উঠি অমৃতবেলা ব্ৰহ্ম মুহূৰ্ত ৰাতি শোৱাৰ আগত পৰাপক্ষত এইখিনি আপুনি ৰিপিট কৰক আপোনাৰ জীৱন আপোনাৰ ঘৰখনৰ পৰাই আপোনাৰ জীৱনৰ বহু ভাগ্য আপোনাৰ উদয় হ'বলৈ আৰম্ভ কৰিব ওম শান্তি ঘৰখনক স্বৰ্গলৈ ঘৰখনক তীৰ্থস্থানলৈ ৰূপান্তৰ কেনেকৈ কৰিব মাত্ৰ